নমস্কাৰ আৰু গুড ইভিনিং মোৰ অসমবাসী ৰাইজসকল। কালি যিহেতু ভোটৰ দিন 9 তাৰিখ, 9 বুলি ক'লে বহুত বস্তু জড়িত হৈ আছে। যিহেতু আমাৰ প্ৰিয় জুবিন দা অনুৰাগী আমি 19 তাৰিখে জুবিন দাক হেৰালোঁ। কালি হ'ল 9 তাৰিখ। তো মইতো ভোট কাক দিম এইটো আপোনালোকে জানেই, মোৰ ভিডিঅ' চাইছে, গমেই পাইছে মই কাক দি আছোঁ। মই খালি এটা বস্তু জানিব বিচাৰোঁ, হঠাৎ 6 মাহত এনেকৈ কি চেঞ্জ হ'ল যে এতিয়া আমি কিছুমান মানুহে জুবিন দাৰ নাম শুনিব নিবিচাৰে। জুবিন দা কোনোবাই যদি প্ৰটেষ্ট কৰি আছে তেখেতক লৈ যায়, কোনোবাই যদি প্লে কাৰ্ডো লিখে, পোষ্টাৰ লিখে, এইবিলাক চব থৈ দিয়া যায়। আনকি পুলিচে এইটো কয় তোমালোকে প্ৰটেষ্ট নকৰিবা, মোৰ নিজৰ ডিউটিটো বেছি ইম্পৰ্টেণ্ট নে কাৰোবাক ন্যায় দিয়াটো বেছি ইম্পৰ্টেণ্ট? আপুনি ভাল থাকিলে ডিউটি এনেও পাই যাব, কিন্তু যদি আপোনাৰ হৃদয়ত এই হিন্দীত কয় নহয় ইনচানিয়ত, সেইটো যদি নাই তেতিয়াহ'লে ফাইদা নাই, আপুনি যিমানে হাই ডেজিগনেশ্যন পষ্টৰ মানুহ নহওক কিয়। চ' কালি যিহেতু ভোট দিম আমি চবেই, মই আশা কৰোঁ চবেই কালিৰ দিনটোত চাব কাক দিব, কাৰণ আমি একদিনৰ কাৰণে কাকো CM নবনাওঁ, 5 বছৰৰ কাৰণে বনাম। আৰু যোনটো মিনিষ্টাৰ নিজৰ ওপৰত যদি ইনচাল্ট ল'ব নোৱাৰে, নিজৰ ওপৰত যদি কোনোবাই কিবা ক'লে ল'ব নোৱাৰে, তেতিয়াহ'লে লাভ নাই। ঠিক আছে, চ' মই সেইটোৱে কওঁ, কালি ভোট চবেই দিব। মোৰ নামটোতো এতিয়া মই চেক কৰিলোঁ, আহিছে বাৰু, কিন্তু লিষ্টত বেলেগ আহিছে আৰু এনে বেলেগ আহিছে, মানে 2বাৰ দাদাৰ নাম আহিছে আৰু মোৰ নামটো খালি এবাৰ এটা লিষ্টত আছে। চাব লাগিব কালি যাই পেলাই। ক'ব গ'লে সঁচাকৈ দিবতো মন নাই, টু বি ফ্ৰেংক, বাট মোৰ সেইটো অধিকাৰ আছে, মোৰ এটা ৰাইটছ আছে। নহ'লে পিছত আৰু এই গভৰ্ণমেণ্ট আহি গ'লে আৰু সেইটো ক'ব ন তুমিতো আমাক ভোট দিয়া নাই। চ' সেইটো কাৰণে ভোট দিব লাগিব আৰু উপায় নাই। তো ব'লক কালি আমি এটা নতুন প্ৰজন্ম, যিহেতু আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এটা ভাল ফিউচাৰ আমি ডিচাইড কৰিম। চ' সকলোকে নমস্কাৰ থাকিলে। মে দ্য লৰ্ড ব্লেছ ইউ অল। টেক কেয়াৰ, গুড নাইট, চুইট ড্ৰিমছ। জয় অসম, জয় জুবিন দা।